সমষ্টিৰ জিকা বিপক্ষৰ এগৰাকী বিধায়কে প্ৰদান কৰিব নোৱাৰে। তেওঁ আকৌ কয় দুলীয়াজান সমষ্টিৰ সকলো ল'ৰা ছোৱালীকে অইল ইণ্ডিয়াত চাকৰি দি দিম বুলি কয়। অইল ইণ্ডিয়াত চাকৰি পোৱাটো ইমান সহজ নেকি? আৰু দুলীয়াজান সমষ্টিৰ সকলোৱে যদি অইল ইণ্ডিয়াত চাকৰি কৰে, চৰকাৰী চাকৰিবিলাক কোনে কৰিব? গতিকে এনেকুৱা নাভূত নাচৰুত কথা বতৰা কৈ তামোল পাণৰ টোপোলা দি মানুহক ভোট ভিক্ষা খুজিলে নহব। ভোট ভিক্ষা কৰোঁতে তামোল পাণৰ টোপোলাটো দিওঁতে সঁচা কথাখিনি কৈ ভোট ভিক্ষা খুজিব লাগে। আজি আমি ইয়াত ভোট বিচাৰিবলৈ আহিছো উন্নয়নৰ স্বাৰ্থত, প্ৰলোভনৰ স্বাৰ্থত নহয়। আমি যিখিনি কাম কৰিছো সেই কামখিনিৰ বিপৰীতে আপোনালোকৰ পৰা ভোট বিচাৰিছো। আজি দুলীয়াজান সমষ্টিত আটাইতকৈ বেছি দীৰ্ঘম্যাদী দিন এমএলএ থকা বা ইয়াৰ পৰা বিধায়ক হিচাপে কংগ্ৰেছৰ মানুহে নিৰ্বাচিত হৈছে। কিন্তু নিৰ্বাচিত হৈ দুলীয়াজানখনত কি ধৰণে উন্নতি কৰিছে আপোনালোকে সকলোৱে জানে। এই খেৰমীয়া গাঁৱৰ আগতে আমি আহি থাকোতে যিবিলাক ৰাস্তা পদূলি দেখো, সেই ৰাস্তা পদূলিৰ তুলনাত আজিৰ যিবিলাক ৰাস্তা পদূলি, সেই ৰাস্তা পদূলিবিলাকৰ যদি আপোনালোকে তুলনা কৰে, আপোনালোকৰ সন্মুখত জীয়া ছবিখন ভাহি উঠিব। গতিকে মই এটাই আপোনালোকক আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত 126টা সমষ্টিৰ ভিতৰত দুলীয়াজান সমষ্টিটো যদি চকুৰ আগত ভাহি থাকিবলগীয়া হয়, উন্নয়নৰ কাৰণে যদি বিশেষ পুঁজি আনিবলগীয়া হয়, অতিৰিক্ত পুঁজি যদি তেওঁৰ পৰা আদায় কৰিবলগীয়া হয়, তেওঁৰ সন্মুখত দুলীয়াজান সমষ্টিটো চকুৰ আগত ভাহি থাকিব লাগিব। আৰু ভাহি থাকি